Hey guys, Happy Independence Day. তো আজি আমি অলপ এনে ঘূৰি আহোঁ ওচৰতে এটা বাৰেগাঁও বুলি জেগা আছে তাতে এটা ধুনীয়া মানে কি কয় নিজৰা আছে ৱাটাৰফল আছে তো তাতে যাওঁ ৰমান দা আৰু মই যাম একো কাম বন নাই আজি অলপ ইণ্ডিপেণ্ডেন্স ডে সেলিব্ৰেট কৰোঁ আমাক গান্ধীজীয়ে যেহেতু বহুত কষ্ট কৰি ইণ্ডিপেণ্ডেন্সটো দিয়াইছিলে তো অলপ সেলিব্ৰেট কৰোঁ আমি তো বলক আপোনালোকে লগত থাকক ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু প্লিজ লাইক কৰিব সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ফলো কৰিব ফেসবুক পেজটো সাপোর্ট কৰক প্লিজ গাইস থ্যাংক ইউ বলক আপোনালোকে যাত্ৰাটো আপোনালোকে চাওক এবাৰ এয়া আমি আহি চান্দুবিৰ ওচৰ পালোহি এইখন কিবা ৰিজাৰ্ভ ফৰেষ্ট হয় মই নাম দুটা ভালকে মনত নাই মানে চান্দুবি যোৱা ৰাস্তাটোৱে হয় এইটো আপোনালোকে ৰাইট সাইডে গলে চান্দুবি পাব আৰু চান্দুবিত নুমাই আপোনালোকে সিধা গলে ধৰক 2 কিলোমিটাৰ 1 পৰা 2 কিলোমিটাৰ গলে আপোনালোকে বাৰেগাঁও এই ৱাটাৰফলটোৰ ওচৰত পাব মানে তাত আপোনালোকৰ আৰু জুনে ইয়াত আগত আহি পাইছে তেওঁলোকে গম পাব ইমান ধুনীয়া মানে ইয়াতে প্লেস বিলাক কি কম আৰু চাৰিওফালে গছৰে পুৰা ভৰ্তি মানে ৰিজাৰ্ভ ফৰেষ্ট যেহেতু গাছ চাছটো হ'বই না ইয়াতে থাকবই আৰু ইয়াতে মানে আবেলি 5টা মানৰ পৰাই আইবা নিদিয়ে আপোনালোকক 4টা নে 5টা মানত মানে এন্ট্ৰি নো এন্ট্ৰি দিয়ক কাৰণ এটা হাতী ওলাই বহুত এইকেইটা চাওক মানে 15 আগষ্ট ইহঁতৰ গাধে লাগছে মানে ইহঁতৰ মায়েক বাপেকে যাই স্বাধীনতা আন্দোলনত হেৰি কৰিছিল আৰু ইহঁতে যাই আছে এতিয়া আমাক এই পাকিস্তান বা হেৰিৰ লগত যুদ্ধ কৰি এওঁলোকে আমাক আৰু বাচাই ৰাখব মানে কি কম আৰু আজিকালি আমি আহি পালো দিয়ক আৰু যি হল বাদ দিয়া গিলা আমি এতিয়া আহি পালো গাড়ী পাৰ্কিং কৰিছো ধুনীয়াকে বাইক পাৰ্কিং কৰিলো এই দোকানবিলাক আপোনালোকক আমি আহাৰ সময়ত দেখাম কি পায় কি নাপায় আৰু খোৱাৰ বস্তুৰ আপোনালোকৰ চিন্তা নাই এটা এভেইলেবল পাব আৰু এনেও এইবিলাক ট্ৰাইবেল জায়গা হয় তো টেনশন নাই আপোনালোকে আইব ধুনীয়াকে গাহৰি পাব তাৰপিছত ৰহি পাব মেইন বস্তু হল ৰহি আৰু গাহৰি ট্ৰাইবেল এৰিত আপোনালোকে ধৰক ৰহি মানে এইটো ওয়াইন যেটো কয় ৰাইস বিয়াৰ বা ৰাইস ওয়াইন বুলি কয় টাউনিয়া ভাষাত আমি কওঁ ৰহি বা চাইমত এনেকুৱা এইটো চাওক ৱাটাৰফলটো আহি পালো আপোনালোকে কি ধুনীয়া ইয়াৰ পৰা দূৰৰ পৰাই দেখা পোৱা গৈছে আৰু মানে বঢ়িয়া এতিয়া বৰষুণ নাই ৰ'দ নাই ধুনীয়া হেৰি হৈছে ৰ'দ অলপ দি আছে বাৰু তথাপিও মানে একেদিন বৰষুণ দি থাকাই ৱাটাৰফলটোত পানী আছে মানে আগে পিছে মই আহি পোৱা নাই এবাৰ ফাৰ্ষ্ট টাইম ভাবিছোঁ এই চাওক মানুহ চাওক না কিমান মানুহ ৰাইজ কি ক'ম আৰু মানে 15 আগষ্ট পুৰা সেলিব্ৰেট কৰিব হৈছে ভাল লাগে এনেকৈ মানুহবিলাক ওলালে আগতেতো মানুহ ওলাবই ভয় কৰিছিল ঘৰৰ পৰাই 15 আগষ্ট 26 জানুৱাৰী বোলে বন্ধৰ দিন ৰাস্তাত আপুনি এটা পাৰ চৰাইও দেখা নাপায় চাওক বহুত পিছলা একদম মানে মই কি ক'ম আৰু অলপ ওপৰত উঠাৰ কাৰণে ট্ৰাই কৰোঁ পাৰিম বুলি কৈছে কিন্তু পিছল ভৰি দিবা জাগা নাই আপোনালোকে যদি আহে কেতিয়াবা ইয়াতে একদম সাৱধান দিয়ক আৰু মই কওঁ আৰু কি কয় ইয়াতেও যিমান পাৰে একদম সাৱধান হোৱাটো ভাল কাৰণ 15 আগষ্ট পালন কৰিব হওঁতে মই ক'ৰবাত এই হস্পিটেলতে পঠিয়ালে দিগদাৰ হ'ব ইমান পিছল মানে কি ক'ম ভৰি দিয়াৰ জাগা নাই পানী এনি টাইম আহি থাকে যিহেতু পিছল হ'বই দিয়কচোন আৰু কি ধুনীয়া চাওকচোন আৰু পানী ঠাণ্ডা বঢ়িয়া একদম ওপৰৰ ফালে বৰষুণ দি আছে ধুনীয়া একদম ঠাণ্ডা পানী আৰু এইফালে ছাইড মানে মই যিমান দূৰ জানো মেঘালয়ৰ পৰা হেৰি মানে বৰ্ডাৰটো হেৰি হৈছে আৰু ইয়াতে আপোনালোকে অসম মেঘালয় বৰ্ডাৰৰ ওচৰতে এইটো ওপৰত মেঘালয়ৰ পৰাই আহিছে চাগে নিজৰাটো মই ইমান নাজানো কিন্তু মানে যিবিলাক দোকানত মানুহ দেখা পাইছোঁ আহোঁতে দোকানী যিবিলাক তিৰোতা আছে তেওঁলোক মেঘালয়ৰ হেৰি এই চাওক ওপৰৰ পৰা কি ধুনীয়া একদম পানীৰ তলত সোমাই গৈছোঁ মই আৰু মানুহ এনেকুৱা মানুহ হৈছে মানে কি ক'ম আপোনালোকক মানে এনেকুৱা হৈছে যে মই অকলে যোৱা নাই গোটেই ফেমিলি লৈ গৈছোঁ ফটো উঠিলেতো গমেই নাপায় মোক ফটো মাৰিছে না মোৰ ওচৰতে ফটো উঠিছে না কোনে ফটো উঠিছে একো গমেই নাপায় তথাপিও হাত মেলি দিছোঁ আৰু এই পানীৰ মাজত আৰু চাওক ওপৰৰ পৰা কি ধুনীয়াকৈ পানীবিলাক আহি আছে ছাইডৰ ফালে ধাৰ আছে এই ৰমান দাও আহিল এতিয়া ৰমান দাও বোলে ভিডিঅ'ত উঠিব লাগে ৰমান দাই বোলে কেমেৰা লৈ নাথাকে তো দেখ আৰু কি কৰিব উপায় নাই আৰু ৰমান দাক মাতিলে এই কি হৈছে চাওকচোন পানী নহা কৰি দিছে তাৰমানে কি হ'ল কেইজন মানে আমাৰ ওপৰত উঠি গ'ল এতিয়া সমস্যাটো তাতে সিহঁতে ওপৰত উঠি যাই পিনে শুই দিছে শুই দিয়াৰ কাৰণে পানীটো আমাৰ এইখিনি দি অহা নাই বন্ধ হৈ গৈছে ছাইডেদি অহাখিনি আহি আছে বাৰু মানুহ চাওক আহি আছে মানুহ আহি আছে মানে আজি এইফালে চাওকচোন সেইফালে ধুনীয়া পানী আহিছে কিন্তু আমাৰ পিছফালে উঠি পিনে ৰখাই দিছে পানীটো এতিয়া কি ক'ম আৰু কি কৰিম মানে মানুহগিলাৰ লগত কি হ'ব যাক আৰু উপায় নাই সেন্দেও আহিছে ঘূৰবা আমিও আহিছোঁ ঘূৰবা এনেকৈ চলিব লাগিব অলপ এৰি দিছে ৰ'ব মই মানে মাজতে ক'লোঁ আৰু পানীটো এৰি দিবা এৰি দিছে বা আবত থৌগা লাগছি তাক পানীটো এৰি দিয়ে একদম মানে এনেকৈ চাবোন আৰু চেম্পু লৈ আহিব লাগছিল নেকি আমি অলপ ভুল কৰিলোঁ চাগে চাবোন চেম্পু লৈ আহিলে ভাল লাগিল হয় আৰু চেম্পু মাৰিও নো কি হ'ব মাথাত চুলিয়ে নাই গন্ধা পাৰা চুলি কেইডাল বাচি আছে
জীৱনত 111টা সমস্যা আছে, কিন্তু তাতকৈ চবচে ডাঙৰ সমস্যাটো হ'লে মাথাৰ চুলি যোৱাটো। ৰখাব নোৱাৰিলোঁ, কিমান কি কৰিলোঁ, এতিয়া যোৱা বস্তু যাবই বুলি দিছোঁ দিয়ক। আৰু আমিও বহুত গা ধুলোঁ, আৰু মানুহ এনেকুৱা মানুহ হৈছে মানে ৰখিব নোৱাৰোঁ। আৰু এতিয়া মানে জাগা নাই ভৰি যোৱাৰ। আপোনালোকে চাওকচোন, মানুহ আমি আহোঁতেতো ইমান নাছিলেই, এতিয়া মানে এনেকুৱা মানুহ ভৰ্তি হৈ গৈছে, ৰখিব নোৱাৰোঁ। আৰু মানে অলপ পানীটো কিবা খোজোৱাৰ নিচিনা কৰিছে, সেইকাৰণে ভাবিলোঁ উঠিয়ে দিওঁ আৰু যাওঁ আৰু ইয়াৰ পৰা। আৰু বতৰো ডাৱৰীয়া কৰিছে, বৰষুণ চৰষুণ দিব মানে, তো যাওঁ, তো ঘৰত জল্দি ৰুমত জল্দি যাই পোৱাটো বেছি ভাল হ'ব। তাৰ কাৰণে ওলালোঁ। আৰু মৰ্ণিং আহোঁতে একো খায়ো অহা নাই, ৰাস্তাতে কিবা খাম সেই বুলি ওলালোঁ। চাওকচোন আপোনালোকে কেনেকুৱা ভিৰ হৈছে, মানে মানুহ এতিয়া ক'লোঁ ন, আপুনি গা ধোৱাৰ কাৰণে নিজৰাটোত যোৱাৰ জেগা নাই, মানে বহাৰ জেগা নাই, এনেকুৱা খালী জেগা নাই। তো সেইকাৰণে ওলালোঁ দিয়ক। আৰু ইয়াতে টেনশ্যন নাই, চেঞ্জিং ৰুম চুম চব আছে, চব হেৰি হ'ব। এই তামোলৰ বাগান চাওক, ইমান ধুনীয়া তামোলৰ বাগান। এইফালে শ্বিলঙীয়া তামোল ইয়াতেই পায়, এইবিলাকৰ পৰাই যায় শ্বিলঙীয়া তামোল। মানে মেঘালয় বৰ্ডাৰৰ ওচৰতে, পাহাৰখনৰ ইপাৰ সিপাৰ চাগে বৰ্ডাৰটো, মই সুধোতে এৰিছোঁ। আৰু ইয়াতে চাওক, গাঁৱৰ বস্তু মানে ধৰক এইবিলাক মানুহ গুৱাহাটীৰ পৰা আহিছে, তো গুৱাহাটীৰ মানুহেতো এইবিলাক দেখা নাপায়, তো ইয়াতে লৈ যাব আৰু ইয়াৰ পৰাই। বেয়া পাব নালাগে দিয়কচোন। তাৰপিছত আমি আহি আনাৰস খালোঁ। ইয়াতে আপোনালোকে বাঁহৰ গাজাৰ আচাৰ পাব, এই বাঁহ গাজা পাব। যদি আপোনালোকে আচাৰ নিনিয়ে, এই বাঁহ গাজা লৈ যাব পাৰিব। এই কলৰ চিপছ পাব, এইফালে কলৰ চিপছ বহুত আছে, তিয়ঁহ আছে, আপোনালোকৰ কলপাতত দিয়া পিঠা আছে, গাহৰি মাংস আছে, ৰহি আছে, দিছিল ইয়াতেতো হ'বই। এই চিপছ লোৱা, চিপছ এইটো কিমানকৈ ডাঙৰটো বাইদেউ? দিয়কচোন এক পেকেট। তো মই চিপছ এক পেকেট ল'লোঁ, লৈ পিনে বাইক চাইক লৈ পিনে যাওঁ। আৰু চাওক, আমি যাব ওলাইছোঁ, এতিয়া 1 বাজি গ'ল, আৰু মানে মানুহ আহিয়ে আছে মানে, আৰু এনেকুৱা মানুহ আহি আছে মানে কি ক'ম, গাড়ী মানে ভিৰ জাম লাগি গৈছে। ভিডিঅ'টোত আপোনালোকক কমপ্লিট নেদেখালোঁ এইবিলাক। যেতিয়ালৈ আমি মানে আহি আছোঁ ন, আহি পাইছোঁ মানে চানডুবিৰ সেইখিনিমান পাইছোঁ, এনেকুৱা ভিৰ, এনেকুৱা জাম লাগিছে। আৰু যি স্পীডত জোৰে বৰষুণ পালোঁ ন আমি আধা ৰাস্তাত, মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ, মোবাইল ভৰাই থৈ দিব লগা হ'ল, এনেকুৱা জোৰে। কিন্তু আমি এই দোকানৰ পৰাই প্লাষ্টিকৰ পেকেট, মানে প্লাষ্টিক লৈ লৈছোঁ, পলিথিন, তো তাৰ কাৰণে মোবাইলকেইটা ছেফটি হৈছে। আৰু কিন্তু ৰখা নাই, আমি বিন্দাছ আহি আছোঁ, যিমান জোৰে বৰষুণ দিলেও আহিছোঁ। মানুহ মানে বহুত মানুহ আহিছে আজি, কি ক'ম, 15 আগষ্ট বুলি আহিছে, হাজাৰ হাজাৰ মানুহ। দিয়ক, আহিব লাগে, চবেই স্বাধীনতা উদযাপন কৰিব লাগে, চেলিব্ৰেট কৰিব লাগে। এইখিনি কৈয়ে আৰু মই মোৰ ব্লগটো সামৰিলোঁ আৰু আজিৰ কাৰণে। নেক্সট আৰু এটা ব্লগত আপোনালোকক লগ পাম, চাওঁ এবাৰ ক'ত যোৱা হয়। থেংক ইউ, বাই বাই।